এই মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে ভূপেন বৰাই সদ্য পদত্যাগী কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত এতিয়া যোগদান কৰিব ভূপেন বৰাই গতিকে আজি তেওঁ কথা পাতিলে আধা ঘণ্টা জোৰা কইনাধৰাত এক বৈঠক অনুষ্ঠিত হ'ল আৰু সেই বৈঠকত তেওঁ অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰি কথা বতৰা পাতি তেওঁ বাহিৰলৈ আহি সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে এক প্ৰকাৰ সেই কথাকেইটা আমি বিস্ফোৰণ বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব এইভাবে ভুল কোৱা নহ'ব কাৰণ তেওঁক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এটা কথা ক'লে যে প্ৰায় 50% কংগ্ৰেছীয়ে এই কম দিনৰ ভিতৰত 8 মাৰ্চৰ পূৰ্বে বিজেপি যোগদান কৰিব এক নম্বৰ এটা ডাঙৰ খবৰ তেওঁ দিলে দ্বিতীয়তে এই যে আমি মিত্ৰতা কৰি আছো এই যে অখিল গগৈ মিত্ৰতা প্ৰসংগৰ কথা কৈ আছে বাৰম্বাৰ কৈ থকা হৈছে আৰু বিশেষকৈ ভূপেন বৰাক মধ্যস্থতা কৰিবলৈ বা ভূপেন বৰাৰ সৈতে ভূপেন বৰাই পদত্যাগ কৰাৰ কিছু দিনৰ পূৰ্বে ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল এই মিত্ৰতা সন্দৰ্ভত তাৰ পিছতে ৰকিবুল হুছেইনক সুমুৱাই দিয়াৰ বাবে ভূপেন বৰাই যেহেতু পদত্যাগ কৰিলে ইয়াৰ আঁৰৰ কথাবোৰ যেন লাহে লাহে খোল খাইছে এতিয়া ভূপেন বৰাই কৈছে যে গৌৰৱ গগৈয়ে অখিল গগৈক দেউতাকৰ দিনাৰ পৰাই বেয়া পায় গতিকে কি কৈছে ভূপেন বৰাই প্ৰথমতে মই কৈ নিদিওঁ ভূপেন বৰাই নিজে কি কৈছিলে আমি সেই ভাষ্যটো প্ৰথমতে আগবঢ়াই ল'ম তাৰ পিছত আমি আগবাঢ়িম আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম সেইখিনিয়ে মই কৈছোঁ মই তেনেকুৱা কথা পতা নাই কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম যে মোৰ যিটো বায়'ডাটা পলিটিকেল বায়'ডাটা যে মই যে এটা সাধাৰণ পৰিয়ালৰ এজন শিক্ষকৰ ল'ৰা হৈ কষ্টৰ জৰিয়তে যে এইখিনিলৈকে আহিছোঁ সেইখিনি কথা মই কথা পতাৰ আগতে মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিচয় দিছে যোগদানৰ পূৰ্বে অসমবাসীক কি ক'ব বিচাৰিব আপুনি কিবা এটা বাৰ্তা যদি দিয়ে মই এষাৰে ক'ম ৰাইজে মোক ভূপেন বৰা হিচাপে কলেজীয়া জীৱনৰ পৰা দেখিছে কলেজত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে যিজন ভূপেন বৰাক দেখিছে সেইজন ভূপেন বৰাক অসমৰ ৰাইজে অসমৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কাম কৰাৰ বিজেপি দলে যেতিয়া সুযোগ দিব সেই কাম নিশ্চয় মই নিষ্ঠা আৰু সততাৰে কৰি যাম আপুনি যোগদান কৰিব হয় 8 মাৰ্চৰ ভিতৰত 50% কংগ্ৰেছী মানে যিখিনি জাতীয়তাবোধ থকা কংগ্ৰেছী সেইখিনি 8 মাৰ্চৰ ভিতৰত বিজেপি দললৈ আহিব নহয় গোটেই অসমৰ এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা যদি কোনোবাই মোক প্ৰশংসা কৰে সেইটো আশ্চৰ্যকৰ হ'ব কিন্তু মই পদত্যাগ কৰাৰ দিনাখন ৰাজ্যখনৰ কংগ্ৰেছ দলৰ গোটেইকেইজন শীৰ্ষ নেতা গৈ সভাপতিয়ে ক'লে যে ভূপেন বৰা এটা স্তম্ভ আছিলে সভাপতিয়ে ক'লে যে মই মাফ খুজিছোঁ আৰু যেতিয়া মই পদত্যাগ পত্ৰ উঠাই নল'লোঁ তেতিয়া তেওঁলোকে মোক যি ধৰণৰ কথা বতৰা কৈছে মই কোনো আক্ষেপ কৰা নাই মই উপনিষদত পঢ়িছিলোঁ যে বদনাম এইটো আমি এটা শব্দ বুলি ভাবোঁ বদনামটো বদ মানে বেয়া নাম মানে সুনাম দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত তেতিয়াও মোৰ বদনাম ওলাইছিল কিন্তু সেইজন ভূপেন বৰাই গৈ অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালে আৰু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিলে এতিয়া মোৰ বদনাম ওলাইছে বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম এতিয়া সেইদিনা যেতিয়া আপুনি পদত্যাগ কৰিলে তাৰপাছত সভাপতি দলপতি কংগ্ৰেছ নেতৃত্ব আপোনালোকৰ আপোনাৰ ঘৰলৈ গৈ আপোনাক সন্মান কৰিব খোজা গোটেইখন নাটক আছিল বুলি ভাবে নেকি ভাবে আপোনাৰ নাটক বুলি মই নকওঁ মোক ভাল পায় আৰু যেতিয়া লক্ষ্মণ বৰ্জন হৈছিলে এতিয়া কথাটো লক্ষ্মণ বৰ্জনটো হৈছে এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই মই তেওঁলোকক বৰ্জন কৰিছোঁ আজি কিন্তু ৰাজীৱ ভৱনৰ পৰা আপোনাক আঁতৰাই দিছে নাই আঁতৰাবই লাগিব এতিয়া মোক ৰাজীৱ ভৱনত ৰাখিলে কেনেকৈ হ'ব এতিয়া মোক কেনেকৈ ৰাজীৱ ভৱনত ৰাখিব মই আপোনাক আজি এষাৰ কথা কৈ দিলোঁ মই এইবিলাকতো মিছাকৈ ভৱিষ্যতবাণী কৰা অভ্যাস নাই 8 মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা বিধায়ক আহিব কংগ্ৰেছ সব বিজেপিলৈ আহিব বিধায়ক আহিব মই ক'লো নহয় আপোনাক বিধায়কনো কেইজন আছে
জাতীয়তাবোধ থকা বিধায়কনো কেইজন আছে আপুনি নিজে কওক অখিল গগৈ গৌৰৱ গগৈয়ে দেউতাকৰ দিনৰ পৰাই ভাল নাপায় কৈ দিছোঁ আপোনালোকক অখিল গগৈ মনত পেলোৱা ভাল অখিল গগৈ গৌৰৱ গগৈয়ে দেউতাকৰ দিনৰ পৰা ভাল নাপায় আপোনালোকে কাহিনীবিলাক মনত পেলাব 16 চনত তৰুণ গগৈ ডাঙৰীয়া যোৱাত যদি 5টা কাৰণ বিচাৰে ক্ষমতাব যোৱাত তাত এটা অখিল গগৈ বুলিয়ে গৌৰৱ গগৈ ভাবে APSC কেলেংকাৰীত এই চেয়াৰমেনজনৰ নাম কি আছিলে ৰাকেশ পালে সোণৰ চেন দিয়া বুলি অখিল গগৈ ডাঙৰীয়াই ফাদিল কৰা নাই জানো গতিকে ভিতৰে ভিতৰে কথাবিলাক মনত পৰি আছে চবৰে মোৰ এটা দুখ লাগিলে মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক ব্যক্তিগতভাৱে সন্মানো কৰোঁ মই ভালো পাওঁ আৰু মই যেতিয়া মানুহগৰাকীক দেখিছোঁ সদায় হাস্যমুখে দেখিছোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে দুদিন অসমত আছে আপোনালোকৰ টিভিত এখনো ফটো দেখা নাই য'ত প্ৰিয়ংকাজীয়ে হাঁহি আছে কইনা এজনী যেতিয়া ঘৰ এখনলৈ বিয়া পাতি আনে কোনটো ৰুমত কইনা এজনী থাকিব সেইটো গৃহস্থই ঠিক কৰিব নে কইনা ঠিক কৰিব হ'ব ভূপেন বৰাৰ ভাষ্য এটা কথা হৈছে ভূপেন বৰাই কি ক'লে প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ ধন্যবাদ দিলে আৰু লগতে তেওঁ ক'লে যে অমিত শ্বাহ উপস্থিত হোৱাৰ 5 মিনিটৰ পিছতে তেওঁক মাতি নিলে অৰ্থাৎ তেওঁক কিমান গুৰুত্ব দিয়া হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁক 5 মিনিটৰ পিছতে মাতি নিছে গতিকে তেওঁ সুখী তেওঁ আনন্দিত তেওঁ লগতে কৈছে যে 50% কংগ্ৰেছে যোগদান কৰিব 8 মাৰ্চৰ পূৰ্বে তাৰ পিছতে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে এটা আৰম্ভ হৈছে তাত 26/6 সমান দি বা ইকুৱেল দি কেনেধৰণে এটা হিচাপ উলিয়াই দিয়া হৈছে গতিকে এতিয়া লাহে লাহে ছ'চিয়েল মিডিয়াটো তেনেধৰণে তেওঁৰ এই সাক্ষাতৰ পিছত তেওঁৰ ভাষ্যৰ পিছত এইখিনি কথা ওলাইছে কিন্তু এই গোটেই কথাখিনিৰ মাজত এটা কথা কিন্তু বুজি পাবলৈ একেবাৰে এতিয়া সুবিধা হৈ পৰিছে যে এই মিত্ৰতাত আউল কিয় লাগি আছে অৰ্থাৎ গৌৰৱ গগৈয়ে হয় তেওঁ বাধ্য তেওঁ মিত্ৰতা কৰিবই লাগিব মিত্ৰতা নকৰিলে আঁতৰিব বা এই মুহূৰ্তত তেওঁলোকৰ বাবে সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান বিজেপি গতিকে তাতে আকৌ ভূপেন বৰায়ো দল ত্যাগ কৰিছে গতিকে তেনেকুৱা সময়ছোৱাত তেওঁ এতিয়া যিটো চেঞ্চিটিভ এটা অৱস্থাত তেওঁলোক আছে গতিকে তেওঁ কেতিয়াও এটা ভুল কৰিব নাই বিচৰাৰ বাবে আজি তেওঁ ছ'চিয়েল মিডিয়াত এটা পোষ্টো দিছে যে মিত্ৰতা হ'ব লাগিব এৰা ধৰা কৰিছোঁ বহুতে মোক সুধিছে বা তেনেকুৱা ধৰণৰ কথাবোৰ তেওঁ কৈছে সমিল মিলেৰে চলিব লাগিব এইখিনি সময় তেওঁলোকৰ বাবে এটা ক'বলৈ গ'লে নাজুক সময় বুলি ক'ব পাৰি কিন্তু কিয় হোৱা নাই কাৰণ গৌৰৱ গগৈ অখিল গগৈক বেয়া পায় যিটো ভূপেন বৰাই ক'লে আৰু হয়তো বেয়া পাই বাবে ইয়াৰ পূৰ্বতে কিন্তু অখিল গগৈ বহুবাৰ কৈছিলে যে গৌৰৱ গগৈ মোক নামাতে গুৰুত্ব নিদিয়ে মোক ইম্পৰ্টেঞ্চ নিদিয়ে এনেকুৱা ধৰণৰ বহুত কথা আগতে অখিল গগৈ কৈ থৈছে আৰু এতিয়া যেতিয়া মিত্ৰতাৰ কথা আহিল অহাৰ পিছত ভূপেন বৰাক দায়িত্ব দিয়া হ'ল তাৰ পিছত হয়তো ভাবা হ'ল যে ভূপেন বৰাই যিহেতু আগৰে পৰা ভূপেন বৰাই এই দায়িত্বটোত আছিলে গতিকে তেওঁ বা কেনেকুৱা ধৰণৰ অংক কৰিব 15টা সমষ্টি বিচাৰিলে দিয়ে দিব নেকি এনেকুৱা ধৰণৰ কথা হয়তো ভাবি ৰকিবুল হুছেইনক তাত প্ৰক্ষেপ কৰা হ'ল বা মাজত সোমোৱাই দিয়া হ'ল যাৰ পাছতে ভূপেন বৰাই দল ত্যাগ কৰিলে গতিকে এই যে বেয়া পাই কথাটো এইটো ভিতৰত চলি থকা এটা কথা আছিলে আজি খোলাখুলিকৈ ভূপেন বৰাই কৈ দিলে যে গৌৰৱ গগৈ তেওঁৰ দেউতাকৰ দিনৰে পৰা অখিল গগৈক বেয়া পায় যিয়ে নহওক কিয় তিনিটা কথা ক'লে এটা ক'লে যে ৰঙানদী আৰু বিপুৰীয়াৰ যিহেতু বিপুৰীয়াৰ কথা ক'লে সেয়া তাত তেওঁ সেই বিপুৰীয়া সমষ্টিৰ কথাও ক'লে তাৰো বহু সংখ্যক লোকে যোগদান কৰা আৰু এটা ক'লে যে প্ৰায় 50% কংগ্ৰেছী 8 মাৰ্চৰ পূৰ্বে যোগদান কৰিব আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ এই মুহূৰ্তত আমি ভাবোঁ সেইটো হৈছে যে গৌৰৱ গগৈ অখিল গগৈ বেয়া পায় অৰ্থাৎ এইটো এটা অন্যতম কাৰণ যাৰ কাৰণে এতিয়ালৈকে মিত্ৰতা সম্ভৱ হোৱা নাই হয়তো ইয়াৰ পিছত কাইলৈ ইয়াৰ ওপৰত এটা স্পষ্টীকৰণ দিয়া হ'ব আৰু খুব সোনকালে এই কথাখিনিৰ পিছতে মিত্ৰতা হোৱাৰো সম্ভাৱনা থাকিব এতিয়া হয়তো গৌৰৱ গগৈ ভাবিব যে এতিয়া যদি মিত্ৰতা নকৰোঁ তেতিয়াহ'লে নহ'ব কথাবিলাক নিসিজিব চাউল নিসিজিব গতিকে এতিয়া মিত্ৰতা কৰাটো উচিত আৰু হয়তো বা সেইবাবে ভূপেন বৰাই কোৱাৰ দৰে প্ৰিয়ংকা গান্ধী অসমলৈ আহি অহা নাছিল প্ৰিয়ংকা গান্ধীয়ে হয়তো বুজাব কিবা এটা বিচাৰিছিল বা বুজি কিবা এটা পাইছিল তেওঁ তৃণমূল পৰ্যায়ত যেতিয়া গৈছিল সকলোৰে সৈতে তেওঁ যেতিয়া কথা পাতিছিল তেতিয়া হয়তো কিবা এটা তেওঁ বুজি পাইছিল আৰু সেই বুজি পোৱাটো লৈ তেওঁ হয়তো কিছু খং আছে বা কিছু খং নহ'লেও অন্ততঃ তেওঁ নিৰাশ হৈছিল খং নহয় তেওঁ নিৰাশ হৈছিল আৰু নিৰাশ হৈ পেলাই তেওঁ যেতিয়া উভতিছিল আৰু এতিয়া তলব কৰা হৈছে তিনিগৰাকীকৈ জ্যেষ্ঠ নেতাক গতিকে এই যে যিটো কংগ্ৰেছৰ ভিতৰত চলি আছে সেই কথাবোৰ এনেধৰণে পোহৰলৈ আহিছে তীব্ৰ কটাক্ষ কৰিছে গৌৰৱ গগৈক ভূপেন বৰাই আমি সেয়া শুনালোঁ আপোনালোকে শুনিছে তেওঁ কৈছে কংগ্ৰেছ দলে যদি মোক প্ৰশংসা কৰে সেয়া আশ্চৰ্যকৰ হ'ব নহয়ো এইটো এটা স্বাভাৱিক কথা যেতিয়া দল ত্যাগ কৰিছে কেনেধৰণে তেওঁলোকে প্ৰশংসা কৰিব নকৰিব আৰু মানৱ ডেকাৰ সৈতে তেওঁ গৈছিলে এইখিনি উল্লেখ কৰিব পাৰি যে আজি তেওঁক সংগ দিছিলে মানৱ ডেকাই
অসমত কংগ্ৰেছ চৰকাৰ পতনৰ 5টা কাৰণৰ ভিতৰত অন্যতম কাৰণ এটা হৈছে অখিল গগৈ সেই কথাও কিন্তু তেওঁ উল্লেখ কৰিছে আচৰিত কথা তেওঁ কৈছে যে অসমত কংগ্ৰেছ চৰকাৰ পতনৰ 5টা কাৰণৰ ভিতৰত অন্যতম এটা কাৰণ অখিল গগৈ কাৰণ APSCৰ দুৰ্নীতি উদঙাই দিছিল অখিল গগৈ কাৰণটো সেইটোৱে যিয়ে নহওক কিয় অখিল গগৈ প্ৰসংগ আহিছে এতিয়া তেওঁ কৈছে যে মই ভূপেন বৰা হৈয়ে থাকিম বাৰু সেইখিনি তেওঁ নিজৰ কথা এইখিনি ক'বলৈ নাই কিন্তু এই যিখিনি কথা এই কথাখিনি আপোনালোকে শুনিলে আজি তেওঁ সাক্ষাৎ কৰিলে তেওঁক মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কথা দিছিলে যে আমি তেওঁক কেনেকুৱা ধৰণৰ এখন আসন দিম বা কেনেকুৱা ধৰণে আমি তেওঁ আনকি নিজৰ সমষ্টি এৰি দিয়াৰ কথাও কৈছিলে মুখ্যমন্ত্ৰী খুদ তেওঁৰ বাসগৃহলৈ গৈছিলে গতিকে ভূপেন বৰাক লৈ যিমানবোৰ দেখা গ'ল যিখিনি আমি দেখি আহিলোঁ আৰু আজি যেন তাত আৰু এটা নতুনত্ব সংযোজন হ'ল আৰু সেয়া হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে তেওঁ সাক্ষাৎ কৰিলে তেওঁক অধিক গুৰুত্ব দিয়া হৈছে যিটো কথা তেওঁ কৈছে আৰু তাৰ পিছত ওলাই আহি তেওঁ যিখিনি কৈছে হয়তো তেওঁ আৰু বহুতো ক'ব লগা আছে এইখিনিতে তেওঁ সামৰণি মাৰিছে এইখিনিয়ে কিন্তু বহু অৰ্থ সূচাইছে বিদায় ল'বৰ হৈছে তেওঁ কি কৈছিলে আমি আকৌ এবাৰ আগবঢ়াই বিদায় লৈছোঁ লাইভৰ পৰা ধন্যবাদ আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম সেইখিনিয়ে মই কৈছোঁ প্ৰাৰ্থিত্ব ধৰণৰ কোনো কথা বতৰা মই তেনেকুৱা কথা পতা নাই কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম যে মোৰ যিটো বায়'ডাটা পলিটিকেল বায়'ডাটা যে মই যে এটা সাধাৰণ পৰিয়ালৰ এজন শিক্ষকৰ ল'ৰা হৈ কষ্টৰ জৰিয়তে যে এইখিনিলৈকে আহিছোঁ সেইখিনি কথা মই কথা পতাৰ আগতে মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিচয় দিছে যোগদানৰ পূৰ্বে অসমবাসীক কি ক'ব বিচাৰিব আপুনি কিবা এটা বাৰ্তা যদি দিয়ে মই এষাৰে ক'ম যে ৰাইজে মোক ভূপেন বৰা হিচাপে কলেজীয়া জীৱনৰ পৰা দেখিছে কলেজত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে যিজন ভূপেন বৰাক দেখিছে সেইজন ভূপেন বৰাক অসমৰ ৰাইজে অসমৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কাম কৰাৰ বিজেপি দলে যেতিয়া সুযোগ দিব সেই কাম নিশ্চয় মই নিষ্ঠা আৰু সততাৰে কৰি যাম আপুনি যোগদান কৰিব হয় 8 মাৰ্চৰ ভিতৰত 50% কংগ্ৰেছী মানে যিখিনি জাতীয়তাবোধ থকা কংগ্ৰেছী সেইখিনি 8 মাৰ্চৰ ভিতৰত বিজেপি দললৈ আহিব নহয় নহয় গোটেই অসমৰ এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা যদি কোনোবাই মোক প্ৰশংসা কৰে সেইটো আশ্চৰ্যকৰ হ'ব কিন্তু মই পদত্যাগ কৰাৰ দিনাখন ৰাজ্যখনৰ কংগ্ৰেছ দলৰ গোটেইকেইজন শীৰ্ষ নেতা গৈ সভাপতিয়ে ক'লে যে ভূপেন বৰা এটা স্তম্ভ আছিলে সভাপতিয়ে ক'লে যে মই মাফ খুজিছোঁ আৰু যেতিয়া মই পদত্যাগ পত্ৰ উঠাই নল'লোঁ তেতিয়া তেওঁলোকে মোক যি ধৰণৰ কথা বতৰা কৈছে মই কোনো আক্ষেপ কৰা নাই মই উপনিষদত পঢ়িছিলোঁ যে বদনাম এইটো আমি এটা শব্দ বুলি ভাবোঁ বদনামটো বদ মানে বেয়া নাম মানে সুনাম দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত তেতিয়াও মোৰ বদনাম ওলাইছিল কিন্তু সেইজন ভূপেন বৰাই গৈ অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালে আৰু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিলে এতিয়া মোৰ বদনাম ওলাইছে বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম এতিয়া সেইদিনা যেতিয়া আপুনি পদত্যাগ কৰিলে তাৰপাছত সভাপতি দলপতি কংগ্ৰেছ নেতৃত্ব আপোনাৰ ঘৰলৈ গৈ আপোনাক সন্মান কৰিব খোজা গোটেইখন নাটক আছিল বুলি ভাবে কি ভাবে আপোনাৰ নাটক বুলি মই নকওঁ নাটক বুলি নকওঁ মোক ভাল পায় আৰু যেতিয়া লক্ষ্মণ বৰ্জন হৈছিলে এতিয়া কথাটো লক্ষ্মণ বৰ্জনটো হৈছে এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই মই তেওঁলোকক বৰ্জন কৰিছোঁ আজি কিন্তু ৰাজীৱ ভৱনৰ পৰা আপোনাক আঁতৰাই দিছে নাই আঁতৰাবই লাগিব এতিয়া মোক ৰাজীৱ ভৱনত ৰাখিলে কেনেকৈ হ'ব এতিয়া মোক কেনেকৈ ৰাজীৱ ভৱনত ৰাখিব মই আপোনাক আজি এষাৰ কথা কৈ দিলোঁ মই এইবিলাকতো মিছাকৈ ভৱিষ্যতবাণী কৰা অভ্যাস নাই 8 মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা বিধায়ক আহিব কংগ্ৰেছ সব বিজেপিলৈ আহিব বিধায়কো আহিব বিধায়ক মই ক'লো নহয় আপোনাক বিধায়কনো কেইজন আছে জাতীয়তাবোধ থকা বিধায়কনো কেইজন আছে আপুনি নিজে কওক অখিল গগৈ দেউতাকৰ দিনৰ পৰাই ভাল নাপায় কৈ দিছোঁ আপোনালোকক অখিল গগৈ মনত পেলোৱা ভাল অখিল গগৈ গৌৰৱ গগৈ দেউতাকৰ দিনৰ পৰা ভাল নাপায় আপোনালোকে কাহিনীবিলাক মনত পেলাব
2016 চনত তৰুণ গগৈ ডাঙৰীয়া যোৱাত যদি 5টা কাৰণ বিচাৰে ক্ষমতা যোৱাত তাত এটা অখিল গগৈ বুলিয়ে গৌৰৱ গগৈ ভাবে APSC কেলেংকাৰীত এই চেয়াৰমেনজনৰ নাম কি আছিলে ৰাকেশ পালে সোণৰ চেন দিয়া বুলি অখিল গগৈ ডাঙৰীয়াই ফাদিল কৰা নাই জানো গতিকে ভিতৰে ভিতৰে এই কথাবিলাক মনত পৰি আছে চবৰে মোৰ এটা দুখ লাগিলে মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক ব্যক্তিগতভাৱে সন্মানো কৰোঁ মই ভালো পাওঁ আৰু মই যেতিয়া মানুহগৰাকীক দেখিছোঁ সদায় হাস্যমুখে দেখিছোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে দুদিন অসমত আছে আপোনালোকৰ টিভিত এখনো ফটো দেখা নাই য'ত প্ৰিয়ংকাজীয়ে হাঁহি আছে কইনা এজনী যেতিয়া ঘৰ এখনলৈ বিয়া পাতি আনে কোনটো ৰুমত কইনা এজনী থাকিব সেইটো গৃহস্থই ঠিক কৰিব নে কইনা ঠিক কৰিব হ'ব